মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে এই নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি ৬ষ্ঠ শ্ৰেণীৰ অসমীয়া মূল পাঠ্যপুথি উন্মেষৰ ৩ নম্বৰ পাঠ পুথি অধ্যয়ন এই পাঠটিৰ লগত জড়িত পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনাৰ বাবে লৈছোঁ। পুথি অধ্যয়ন নামৰ এই পাঠটিৰ ৰচক হৈছে সত্যনাথ বৰা। মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাই আছা তোমালোকৰ মৰমৰ ইউটিউব চেনেল বেষ্ট এক্সাম গাইড। আহাচোন বাৰু আজিৰ যিখিনি পাঠভিত্তিক ক্ৰিয়াকলাপ আছে তাকে আমি জানি লওঁ। এই প্ৰশ্নসমূহ উন্মেষ কিতাপখনৰ ৩৪, ৩৫, ৩৬ আৰু ৩৭ নম্বৰ পৃষ্ঠাত দিয়া আছে। তেন্তে ব'লা প্ৰশ্নোত্তৰখিনি আমি জানি লওঁ। প্ৰথম প্ৰশ্ন এনেকৈ দি আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত আমাক প্ৰশ্নটি দি আছে, বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? বিকল্প হিচাপে দিছে সৎ স্বভাৱ, পুথি অধ্যয়ন, চঞ্চল আৰু সৎ সংগ। এই বিকল্পসমূহৰ যিটো খ বিকল্প দি আছে এয়া শুদ্ধ উত্তৰ হয়। বিদ্যা অৰ্জনৰ ঘাই উপায় হৈছে পুথি অধ্যয়ন। এতিয়া ইয়াৰ নিয়মতে কি হৈছে, সঠিক বৃত্তটো পূৰ কৰিব লাগে। গতিকে আমি এইটো পূৰ কৰি দিলোঁ। খ বিকল্প যিটো আছিল এয়া আমি পূৰ কৰি দিছোঁ। পৰীক্ষাত আমাক যদি এনেকৈ পূৰ কৰিব দিয়ে আমি পেঞ্চিলেদি বা কলমেদি আমি এনেকৈ পূৰ কৰি দিম। দ্বিতীয় প্ৰশ্ন, সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? ভোটা বুদ্ধি, চেলেং পেটেং স্বভাৱ, চঞ্চল মন, মনৰ একাগ্ৰতা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মনৰ একাগ্ৰতাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ? সংসাৰত উদ্গতি বা উন্নতি কৰিব পাৰোঁ। তাৰমানে আমাৰ ঘ বিকল্পটি শুদ্ধ। গতিকে আমি এইটো এতিয়া কালাৰ কৰি দিব লাগিব। এয়া আমাৰ এইটো কালাৰ কৰা হৈ গৈছে। পৰৱৰ্তী প্ৰশ্ন ২ নম্বৰ প্ৰশ্নত দি আছে, তলত দিয়া শব্দজালখনত কিছুমান শব্দ দিয়া আছে, সেইবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হ'লে অভিধান নাইবা শিক্ষকৰ সহায় ল'বা। এই শব্দজালৰ লগত কিছুমান অৰ্থ দিয়া আছিল, সেইবিলাক পৰৱৰ্তী খণ্ডত আমি উল্লেখ কৰিছোঁ। তাৰপিছত আমি ইয়াৰ উত্তৰসমূহ চাব বিচাৰিছোঁ। এইকেইটা শব্দ দি আছিল, এটা আমাক কৰি দিয়া আছিল সুখ বা দুখ পোৱা কাৰ্য, ইয়াক কি বুলি কোৱা হয়? ভোগ। উন্নত অৱস্থা, যত্ন, সাঁচি ৰখা কাৰ্য, বিদ্যুৎ, এবিধ বহুমূলীয়া মণি বা বাখৰ, কোনো বিষয়ত আগ্ৰহেৰে লগা, আন কোনো ফলে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা, ক্ৰমান্বয়ে, প্ৰক্ৰিয়া বা বিধি। এই বাকী ৯টা মানে ১ নম্বৰটো কৰি দিয়া আছে, বাকী ৯টা আমি নিজে কৰিব লাগে। আমি এইখিনি কৰি লৈছোঁ। ১ নম্বৰটো বাৰু আমাক দিয়া আছে, ১ নম্বৰটো নকৰোঁ। উন্নত অৱস্থা, ইয়াৰ অৰ্থটো হৈছে, ইয়াৰ মূল শব্দটো হৈছে উদ্গতি। এতিয়া উদ্গতি ক'ত আছে আমি চাই লওঁ। এয়া হৈছে উদ্গতি। দ্বিতীয় হৈছে যত্ন। যত্নৰ কোনটো শব্দৰ অৰ্থ হ'ব? পুৰুষাৰ্থ। পুৰুষাৰ্থ মানে যত্ন বুজায়। গতিকে এইটো পুৰুষাৰ্থ শব্দটো আমি পাই গৈছোঁ। ৩ নম্বৰ হৈছে সাঁচি ৰখা কাৰ্য। সাঁচি ৰখা কাৰ্য হ'লে কি হয়? সঞ্চয়। গতিকে আমাৰ এইটো সঞ্চয় হ'ব। তাৰপিছত দি আছে বিদ্যুৎ। বিদ্যুৎ মানে কি বুজায়? বিজুলী। তাৰমানে আমাৰ ইয়াতে হ'ব এইখিনি বিজুলী। এবিধ বহুমূলীয়া মণি বা বাখৰ, সেইটো হৈছে মাণিক। তাৰমানে আমাৰ এইখিনি হ'ব। তাৰপিছত ৭ নম্বৰ, কোনো বিষয়ত আগ্ৰহেৰে লগা, এইটো কোৱা হয় একাগ্ৰতা। আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা, সেইটো কোৱা হয় একানপতীয়া। তাৰমানে এই গোটেইটো লাইনটো হ'ব একানপতীয়া। ৯ নম্বৰ দি আছে ক্ৰমান্বয়ে। ক্ৰমান্বয়ে মানে অনুক্ৰম। আমাৰ এইটো যিটো শব্দ আছে এইটো হ'ব। আৰু ১০ নম্বৰত দি আছে প্ৰক্ৰিয়া বা বিধি। ইয়াৰ অন্য এটা শব্দ হৈছে প্ৰণালী। তাৰমানে আমাৰ এইটো শব্দ হ'ব। যিহেতু আমাৰ ইয়াৰ শব্দ ল'ব লাগিব, আমি বেলেগ কোনো শব্দ ইয়াতে বাছি ল'লে নহ'ব। ইয়াত দিয়া এই শব্দজালখনত শব্দখিনি দিয়া আছে। নিশ্চয় তোমালোকে এইখিনি বুজি পোৱাত অলপো অসুবিধা হোৱা নাই। যদি কিবা অলপ অসুবিধা হৈছে তুমি দ্বিতীয়বাৰ চালে এইখিনি বাৰু ক্লিয়াৰ হৈ যাব। পৰৱৰ্তী প্ৰশ্ন, এইখিনি আমি চাই লওঁ যে উন্নত অৱস্থা তাৰ কাৰণে কি ব্যৱহাৰ কৰিছে? উদ্গতি। যত্ন তাৰ কাৰণে ব্যৱহাৰ কৰিছে পুৰুষাৰ্থ। সাঁচি ৰখা কাৰ্য সঞ্চয়। বিদ্যুৎ, বিদ্যুৎ মানে হৈছে বিজুলী। এবিধ বহুমূলীয়া মণি বা বাখৰ, ইয়াৰ অৰ্থ হৈছে মাণিক। কোনো বিষয়ত আগ্ৰহেৰে লগা, একাগ্ৰতা। আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা, ইয়াক কোৱা হয় একানপতীয়া। ক্ৰমান্বয়ে মানে অনুক্ৰম। প্ৰক্ৰিয়া বা বিধি, ইয়াক কোৱা হয় প্ৰণালী। গতিকে নিশ্চয় তোমালোকে যিটো শব্দজাল আছিল সম্পূৰ্ণকৈ বুজি পাইছা। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। কত দি আছে দূৰৈৰ মাণিক কেনেকৈ হাততে পাব পাৰি?
পঢ়নৰ দ্বাৰা দূৰৰ মানিক হাততে পাব পাৰি আন আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিবোৰৰ পৰা জানিব পাৰি কিয়নো প্ৰত্যেক পুথি একেজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল হয় গতিকে দূৰৰ মানিক মানে দূৰৰ মানিক আসলতে কোনো মনিৰ কথা কোৱা নাই বেলেগ বেলেগ যিখিনি জ্ঞানী লোক আছে তেওঁলোকৰ যিখিনি জ্ঞান সেইখিনি আমি হাততে কেনেকৈ পাব পাৰোঁ পঢ়নৰ দ্বাৰা আমি পঢ়িব লাগিব বেলেগ বেলেগ লোকৰ কিতাপসমূহ পঢ়ি তেওঁলোকৰ লিখনিসমূহ পঢ়ি আমি তেওঁলোকৰ জ্ঞানসমূহ আমি লাভ কৰিব পাৰিম পৰৱৰ্তী প্ৰশ্ন পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি পুথি এখনৰ আচল ভাৱ উদ্ধাৰৰ বাবে মন পুথি পঢ়িব লাগে ওপৰে ওপৰে চেলেং পেটেংকৈ পঢ়িলে আচল অৰ্থ ধৰা নপৰে তাৰমানে আমি যদি একাগ্ৰতাৰে পঢ়া নাই কোনো গুৰুত্ব নোহোৱাকৈ পঢ়িছোঁ তেন্তে আমি তাৰ অৰ্থখিনি আমি ভালকৈ নাপাম আমি যদি অতি মনোযোগেৰে পঢ়িছোঁ তেতিয়া আমি পুথি এখনৰ আচল যিটো ভাৱ আমি তাকে বুজিব পাৰিম পৰৱৰ্তী প্ৰশ্ন পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে উত্তৰটি হ'ব লেখকে পুথিৰ বিদ্যাক থুপাই থোৱা ধনৰ লগত তুলনা কৰিছে পৰৱৰ্তী প্ৰশ্ন পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰে পৰলোকগামী যিবিলাক লোক ইতিমধ্যে মৃত্যুবৰণ কৰিছে সেই পণ্ডিতসকলৰ বিদ্যা বুদ্ধি আমি কেনেকৈ লাভ কৰিব পাৰিম কাৰণ তেওঁলোকক আমি সাক্ষাৎ কৰাটো সম্ভৱ নহয় পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি অধ্যয়ন কৰি অনায়াসে লাভ কৰিব পাৰি যেনেকৈ আমি যদি কৈছোঁ যে মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ এই কিতাপখনৰ হৈছে ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ আত্মজীৱনী গতিকে তেখেতৰ যি চিন্তাধাৰা আমি সেই গ্ৰন্থখন পঢ়িলে পাম বা উইংছ অফ ফায়াৰ এই গ্ৰন্থখনৰ লেখক হৈছে বা এইখন হৈছে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰতৰ মিছাইল মানৱ ডক্টৰ APJ আব্দুল কালামৰ আত্মজীৱনী গতিকে সেই গ্ৰন্থখন পঢ়ি তেওঁৰ চিন্তাধাৰাৰ বিষয়ে অলপ হ'লে আমি লাভ কৰিব পাৰোঁ গতিকে যেহেতু সেই ব্যক্তি দুজন মই উদাহৰণ হিচাপে লৈছোঁ যে পৰলোকগামী সেই ব্যক্তি দুজন আমাৰ মাজত নাই কিন্তু তেওঁলোকৰ বিদ্যা বুদ্ধি আমি তেওঁলোকৰ দ্বাৰা ৰচিত গ্ৰন্থৰ জৰিয়তে লাভ কৰিব পাৰিম পৰৱৰ্তী প্ৰশ্ন 6 নম্বৰ প্ৰশ্ন দি আছে তলৰ বাক্যকেইহাৰী ভাৱ বহলাই লিখা পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা অন্যটি দি আছে সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে আমি প্ৰথমতে ক যিটো দি আছে আমি তাকে জানি লওঁ ইয়াৰ উত্তৰটি কেনেকৈ আমি লিখিব পাৰোঁ প্ৰত্যেক পুথি একোজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল আনে থুপাই থোৱা ধন হাতত পৰিলে ধন অৰ্জনৰ দুখ কষ্ট নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি সেইদৰে আনে থুপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা অৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি যদি আনৰ আৰ্জিত বিদ্যা সঞ্চয় কৰা নহলহেঁতেন তেন্তে পুৰুষে সকলো কথা নতুনকৈ শিকিবলগীয়া হ'লহেঁতেন এতে লগীয়াটো ডাবল হৈ আছে এবাৰ হ'ব লাগিছিল পৰৱৰ্তী প্ৰশ্ন বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা ইয়াৰ উত্তৰটি আমি এনেকৈ লিখিম বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা কিয়নো যেনেকৈ ধন অৰ্জন কৰিবলৈ মূলধনৰ প্ৰয়োজন হয় তেনেদৰে বিদ্যা অৰ্জন কৰিবলৈ মূল বিদ্যা লাগে যাৰ মূলধন বেছি সি বেছি ধন উপাৰ্জন কৰিব পাৰে তেনেদৰে যাৰ মূল বিদ্যা বেছি সি অধিক বিদ্যা লাভ কৰিব পাৰে চমুকৈ ক'ব লাগিলে পঢ়নৰ দ্বাৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয় আৰু সেই পাতনি যাৰ শকত সেইজনৰ বিদ্যা ব্যৱসায়ত উদ্গতি কৰিব পাৰে যাৰ দুৰ্বল তেওঁ নোৱাৰে এইখিনি লিখিলে আমাৰ এই যিটো ভাৱ সম্প্ৰসাৰণ এই উত্তৰটি সম্পূৰ্ণ হ'ব পৰৱৰ্তী প্ৰশ্ন সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে ইয়াৰ উত্তৰটি এনেকুৱা হ'ব মানুহে যিসকলৰ লগত সদায় উঠা বহা কৰে তেনে মানুহৰ স্বভাৱ চৰিত্ৰ তেওঁৰ ওপৰত প্ৰভাৱ পেলায় ভাল সংগত থাকিলে মানুহ ভাল হয় বেয়া সংগত থাকিলে বেয়া হয় সেইদৰে ভাল পুথি পঢ়িলে ভাল চিন্তা চৰিত্ৰৰ বিকাশ ঘটে যি এক প্ৰকাৰ সৎসংগ হোৱা সদৃশ আমাৰ সংগটোৱে আমাৰ চিন্তা চৰ্চা কেনেকুৱা হ'ব আমি তাৰ পৰা উমান পাব পাৰোঁ আমি যদি সৎ মানুহৰ সংগত থাকোঁ তেন্তে আমাৰ চিন্তা চৰ্চাবোৰো সৎ হ'ব আৰু যদি অসৎ সংগত থাকোঁ তেন্তে আমাৰ চিন্তা চৰ্চাবিলাকো কি হ'ব অসৎ হ'ব একেদৰে আমি যদি ভাল কিতাপ পঢ়োঁ তাৰ পৰা আমাৰ কি হ'ব তাৰ যিটো প্ৰভাৱ ভাল প্ৰভাৱ আমাৰ জীৱনৰ ওপৰত পৰিব আৰু যদি ভাল কিতাপ নপঢ়োঁ তেন্তে তাৰ প্ৰভাৱো আমাৰ বিপৰীতে হ'ব পৰৱৰ্তী প্ৰশ্ন ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয় পাঠটোৰ আধাৰত কথাষাৰ বহলাই লিখা ইয়াৰ উত্তৰটি এনেকুৱা হ'ব পুথিপাঠ মানুহৰ মন মানসিকতা আৰু স্বভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় যিয়েই পুথি লেখে
তাৰ চিন্তা চেতনা স্বভাৱ চৰিত্ৰ পুথিত প্ৰকাশ পায় সেই পুথি পঢ়োতাই যেনে চিন্তা ভাৱনা পঢ়ে সেয়ে তেওঁৰ মনত গঢ়ি উঠে সেয়ে যদি কেউজন ভাল পুথি পঢ়ে তেন্তে সি ভাল চিন্তা চৰিত্ৰ সংগত থাকে আৰু ভাল গুণেৰে ভৰা হয় কিন্তু যদি বেয়া পুথি পঢ়ে তেন্তে বেয়া চিন্তা আৰু চৰিত্ৰৰে ভৰি পৰে সেয়ে পুথি বাছনি কৰি পঢ়াটো অতিকে জৰুৰী 6 নম্বৰ প্ৰশ্ন দি আছে উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা এটা দি আছে উপকূল উপ যোগ কুল উপকূল এটা বাকিকেইটা কৰিব বেদখল সুনাম বিখ্যাত আওবাদ বেদখল আমি যদি শব্দটি আমি ভাঙি লাও তেনে কি হ'ব বে যোগ দখল সুনাম হু যোগ নাম বিখ্যাত বি যোগ খ্যাত আৰু আওবাদ আও যোগ বাদ এখিনি লিখিলে আমাৰ এই শব্দ ভাঙাকেইটা হৈ যাব আমাৰ পৰৱৰ্তী প্ৰশ্ন তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা থুপাই পাৰ্গত একাগ্ৰতা পুৰুষাৰ্থ স্বভাৱ থুপাই পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা এটো ইয়াতে আমি এটো আন্ডাৰলাইন কৰি দিয়া আছে কিয়নো আমি বাক্য যেতে বাক্য ৰচনা কৰো তে কি হয় যেটো শব্দৰ বাক্য ৰচনা কৰে তাৰ তলত আজ দি দিব লাগে পাৰ্গত বিৰাট কোহলি এগৰাকী পাৰ্গত ক্ৰিকেট খেলুৱৈ একাগ্ৰতা আমি প্ৰতিটো কাম একাগ্ৰতাৰে হৈতে কৰিব লাগে পুৰুষাৰ্থ আমি জীৱনত সফল হ'বলৈ পুৰুষাৰ্থ কৰিব লাগে পুৰুষাৰ্থৰ অৰ্থ হৈছে যত্ন চেষ্টা স্বভাৱ কপৰতা স্বভাৱৰ লোকক কোনেও ভাল নাপায় যদি এনেকৈ যদি আমি বাক্য ৰচনাখিনি কৰো আমি সম্পূৰ্ণ নম্বৰ ইয়াত লাভ কৰিব পাৰিম এতিয়া আমি পঢ়ি চাও অতিৰিক্ত প্ৰশ্ন আমাৰ এইখিনি এডিশনাল কোৱেশ্চনছ আৰু আনসাৰছ দি আছে এইখিনি বাৰু তোমালোকে নোট ডাউন কৰি লবা প্ৰথম প্ৰশ্ন দি আছে পুথি অধ্যয়ন পাঠটিৰ লেখকগৰাকীৰ নাম কি বা এই পাঠটি কোনে লিখিছে পুথি অধ্যয়ন নামৰ পাঠটিৰ লেখক কোন হয় ইয়াৰ উত্তৰ হ'ব সত্যনাথ বৰা সত্যনাথ বৰাদেৱে ৰচনা কৰা যিকোনো দুখন গ্ৰন্থৰ নাম লিখা উত্তৰ সাৰথি আৰু চিন্তাকলি লেখকে উল্লেখ কৰা মতে বিদ্যা অৰ্জনৰ ঘাই উপায় কি লেখকে উল্লেখ কৰা মতে বিদ্যা উপাৰ্জনৰ ঘাই উপায় হৈছে পুথি অধ্যয়ন সংসাৰত উদ্গতি কৰিবলৈ মানুহক কি লাগে সংসাৰত উদ্গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে বহল ব্যাকৰণ নামৰ গ্ৰন্থখনৰ প্ৰণেতা কোন ইয়াৰ শুদ্ধ উত্তৰ হৈছে সত্যনাথ বৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ বিষয়বস্তু ইমানেই তোমালোকে আজিৰ প্ৰশ্নোত্তৰসমূহ আৰু ইয়াৰ উপস্থাপন কেনে পালা কমেন্ট কৰি জনাবাচোন আৰু তোমালোকে পৰৱৰ্তী কোনটো বিষয়ৰ কোনটো পাঠ হেই পাঠৰ ভিডিও বিচাৰিছা তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছা চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিও লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু আজিৰ ভিডিও সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক জনাইছো অশেষ ধন্যবাদ